কাৰ্যসূচীত অংশগ্ৰহণ কৰিব। লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমানবন্দৰ, গুৱাহাটীৰ যিটো বিমানবন্দৰ, তাক অত্যন্ত সুন্দৰভাৱে নিৰ্মাণ কৰি উলিওৱা হৈছে। প্ৰায় 4,000 কোটি টকা ব্যয়েৰে নিৰ্মাণ কৰি উলিওৱা এই নতুন টাৰ্মিনেল বিল্ডিংটো চালে একেবাৰে আমি চকুটো তাৰ পৰা লৈ আহিব নোৱাৰোঁ আৰু সকলো ফালৰ পৰা অপূৰ্ব সুন্দৰ ব্যৱস্থা আৰু এই গোটেই বিমানবন্দৰটো নিৰ্মাণ কৰোঁতে আমাৰ অসমৰ বাঁহ ব্যৱহাৰ কৰা হৈছে আৰু বিমানবন্দৰটোৰ যিটো শ্বেপ বা আকৃতি, সেই আকৃতিটো কপৌ ফুলৰ আৰ্হিত নিৰ্মাণ কৰা হৈছে। এই বিমানবন্দৰটো প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই ৰাইজৰ বাবে উৎসৰ্গা কৰিব। আমি সকলোৱে জানো যে এই বিমানবন্দৰটি ভাৰত ৰত্ন গোপীনাথ বৰদলৈ নামত উৎসৰ্গিত। 80 ফুটৰ এটা বিশাল উচ্চতাৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ প্ৰতিমা এটা নিৰ্মাণ কৰি উলিওৱা হৈছে। প্ৰধানমন্ত্ৰী ডাঙৰীয়াই লোকপ্ৰিয় বৰদলৈ ডাঙৰীয়াৰ এই প্ৰতিমূৰ্তিটো মুকলি কৰিব। প্ৰধানমন্ত্ৰী ডাঙৰীয়াই বিমানবন্দৰটো উদ্বোধন কৰাৰ আগতেই 19 তাৰিখে মই ফেচবুকৰ জৰিয়তে আপোনালোকক নতুন বিমানবন্দৰটো দেখুৱাবলৈ যত্ন কৰিম। ইমান ধুনীয়া বিমানবন্দৰ, সঁচাকৈ আপোনালোকে নিজে গৌৰৱ অনুভৱ কৰিব। আমি এতিয়া আৰু এটা সিদ্ধান্ত লৈছোঁ। বিমানবন্দৰৰ সন্মুখৰ ৰাস্তাটো আমি খুব ধুনীয়াকৈ নিৰ্মাণ কৰিছোঁ। এতিয়া এই ৰাস্তাটোৰ ওপৰত আৰু এটা আমি ওপৰত ৰাস্তা বনাম, যাক এলিভেটেড কৰিডৰ বুলি কয়, যি আমি জালুকবাৰী পৰ্যন্ত যাব পাৰিম। নেশ্যনেল হাইৱে অথৰিটিয়ে খুব সোনকালে ইয়াৰো নিবিদা আহ্বান কৰিব। এক প্ৰকাৰ আজি যদি আপোনালোক বিমানবন্দৰৰ সন্মুখৰ ৰাস্তাটো দি খোজ কাঢ়ে, হায়দৰাবাদ, বেংগলোৰ আদি এয়াৰপৰ্টত গ'লে যি নান্দনিক দৃশ্য দেখিবলৈ পোৱা যায়, তেনেকুৱা দৃশ্যই দেখিবলৈ পোৱা যাব। 19 তাৰিখে মই আপোনালোকক বিমানবন্দৰটো দেখুৱাবলৈ যত্ন কৰিম। তাৰ পিছত প্ৰধানমন্ত্ৰী ডাঙৰীয়া ভাৰতীয় জনতা পাৰ্টীৰ ৰাজ্যিক কাৰ্যালয়ত যাব। কিছু সময় আমাৰ কাৰ্যকৰ্তাসকলৰ লগত তেখেতে কটাব। পিছদিনাখন ৰাতিপুৱাই 21 তাৰিখে 8টা বজাত আপোনালোকে জানেই যে গুৱাহাটীত আমি নদী পৰিবহণ ব্যৱস্থাৰ বাবে এটা অত্যন্ত ধুনীয়া টাৰ্মিনেল নিৰ্মাণ কৰি উলিয়াইছিলোঁ। নিৰ্মলা সীতাৰমণ ডাঙৰীয়ানীয়ে তাক উদ্বোধন কৰিছিলে। প্ৰধানমন্ত্ৰী ডাঙৰীয়াই সেই টাৰ্মিনেলতে চৰাইদেউ জাহাজত উঠিব আৰু অসমৰ 25-30 গৰাকী ক্লাছ 9, 10, 11ৰ ষ্টুডেণ্টৰ লগত পৰীক্ষা পে চৰ্চা, অৰ্থাৎ পৰীক্ষা সম্বন্ধীয় বিষয়বস্তুৰ লগত ছাত্ৰ ছাত্ৰীসকলৰ লগত চৰ্চা কৰিব, আলোচনা কৰিব। আৰু ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত জাহাজখন চলি থাকিব। ব্ৰহ্মপুত্ৰ আৰু ইয়াৰ লগত জড়িত পৰ্যটনৰ অপাৰ সম্ভাৱনা, প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ এই যি তেখেতে সিদ্ধান্ত লৈছে যে নদীৰ ওপৰত পৰীক্ষা পে চৰ্চা কৰিম, মই ভাবোঁ ই বিশ্ববাসীৰ দৃষ্টি আকৰ্ষণ কৰিব। যোৱাবাৰ কাজিৰঙাত প্ৰধানমন্ত্ৰী ডাঙৰীয়াই এটা নিশা কটোৱাৰ পিছত আমি হায়েষ্ট টুৰিষ্ট ইনফ্ল', আটাইতকৈ বেছি পৰ্যটক পাবলৈ সক্ষম হৈছিলোঁ। এইবাৰ ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত তেখেতৰ ভ্ৰমণ আৰু তাৰ ওপৰত পৰীক্ষা পে চৰ্চা, মই ভাবোঁ ব্ৰহ্মপুত্ৰকো এটা আকৰ্ষণৰ কেন্দ্ৰবিন্দু যি হয়েই আৰু অধিক উচ্চতালৈ লৈ যাব। 21 তাৰিখে প্ৰধানমন্ত্ৰী ডাঙৰীয়াই আমি গুৱাহাটীৰ বৰাগাঁৱত নিৰ্মাণ কৰি উলিওৱা অসম আন্দোলনৰ শ্বহীদসকলৰ সন্মানাৰ্থে নিৰ্মাণ কৰি উলিওৱা শ্বহীদ স্মাৰকলৈ যাব আৰু শ্বহীদ স্মাৰকত তেখেতে অসমৰ জাতীয় অস্তিত্বৰ
শিক্ষাৰ আন্দোলনত নিহত হোৱা 860 গৰাকী শ্বহীদলৈ শ্ৰদ্ধা নিবেদন কৰিব। এয়া প্ৰথম হ'ব, প্ৰথমবাৰৰ বাবে ভাৰতৰ প্ৰধানমন্ত্ৰীয়ে আমাৰ জাতীয় শ্বহীদসকললৈ শ্ৰদ্ধা নিবেদন কৰিব। 21 তাৰিখে আমি গুৱাহাটীৰ পৰা ডিব্ৰুগড়লৈকে যাম। আমাৰ চৰকাৰে ডিব্ৰুগড়ক দ্বিতীয় ৰাজধানী হিচাপে নিৰ্মাণ কৰিছে আৰু ডিব্ৰুগড় জিলাক কেন্দ্ৰ কৰি এটা অৰ্থনীতিক নতুন ৰূপ দিবলৈ প্ৰয়াস আৰু প্ৰচেষ্টা কৰিছে। এই প্ৰচেষ্টাৰ অন্তৰ্গত এটা ডাঙৰ আমাৰ ইনিচিয়েটিভ হ'ল নামৰূপৰ সাৰ কাৰখানা। নামৰূপত সাৰ কাৰখানা এটা আছিলে, যাক আমি ব্ৰহ্মপুত্ৰ ভেলী ফাৰ্টিলাইজাৰ কৰ্পৰেশ্যন বুলি কওঁ। তাত 3 লাখ মেট্ৰিক টন ইউৰিয়া উৎপন্ন কৰা হৈছিলে। এতিয়া আমি অসম চৰকাৰ আৰু ভাৰত চৰকাৰৰ প্ৰচেষ্টাত ভাৰত চৰকাৰৰ 60%, অসম চৰকাৰৰ 40%, আমি 12 লাখ মেট্ৰিক টন ইউৰিয়া উৎপন্ন কৰিম। 12 লাখ মেট্ৰিক টন ইউৰিয়া উৎপন্ন কৰাৰ লগে লগে সাৰৰ ক্ষেত্ৰত, ফাৰ্টিলাইজাৰৰ ক্ষেত্ৰত আমি অকল আত্মনিৰ্ভৰশীলেই নহয়, মেইনলেণ্ড ইণ্ডিয়ালৈকে আমি সাৰ ৰপ্তানি কৰিব পাৰিম, পঠিয়াব পাৰিম। বাংলাদেশ আদি ভূটানতো আমি ফাৰ্টিলাইজাৰ প্ৰয়োজন হ'লে পঠিয়াব পাৰিম। প্ৰায় 10,000 কোটি টকাৰ ই এক নতুন উদ্যোগ হ'ব। জাগিৰোডৰ ছেমি কণ্ডাক্টৰ, নুমলীগড় ৰিফাইনেৰী, ইথানেল ফেক্টৰী, বেম্বুৰ পৰা ইথানেল, এয়া উদ্যোগীকৰণৰ ক্ষেত্ৰত আৰু এটা আমাৰ ডাঙৰ পদক্ষেপ হ'ব। নামৰূপ আৰু গুৱাহাটীৰ 2খন ৰাজহুৱা সভালৈ, নামৰূপৰ সভা 21 তাৰিখে 12 বজাত, গুৱাহাটীৰ সভা 20 তাৰিখে দিনৰ 2 বজাত মই ভাৰতীয় জনতা পাৰ্টীৰ কাৰ্যকৰ্তা, গণ পৰিষদৰ কাৰ্যকৰ্তা আৰু সমগ্ৰ অসমবাসী ৰাইজক নিমন্ত্ৰণ জনাইছোঁ। আপোনালোকে প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰিবলৈ আহিব। অসমৰ বাবে 2টা গৌৰৱ গাথা, নতুন বিমানবন্দৰ আৰু নতুন সাৰ কাৰখানা। ইয়াৰ পিছত মই কেইটামান আপোনালোকে সুধি থকা প্ৰশ্নৰ উত্তৰ দিব খুজিছোঁ। বহুতে এইকেইটা দিন মোক সুধি আছে যে মামা CM AAA কেতিয়া আমি পাম। আপোনালোকে সকলোৱে জানে এইবাৰ আমি ৭৫,০০০ ল'ৰা ছোৱালীক মুখ্যমন্ত্ৰীৰ CM AAA এই আঁচনিৰ জৰিয়তে আমি তেওঁলোকক আত্মসংস্থাপনৰ সুবিধা আগবঢ়াম। নিৰ্বাচনৰ প্ৰক্ৰিয়া ইতিমধ্যে শেষ হৈছে আৰু কেইটামান ষ্টেপছ বাকী আছে। জানুৱাৰী মাহৰ 15 তাৰিখৰ পিছত আমি CM AAA কোন তাৰিখৰ পৰা দিম সেই বিষয়ে আপোনালোকক অৱগত কৰিম। আৰু প্ৰত্যেকখন জিলাৰ সদৰত আমি এটা অনুষ্ঠান পাতি এই CM AAA এই আঁচনিটোৰ হিতাধিকাৰীসকলক আমি ধন বিতৰণ কৰিম। যিমান কেইখন জিলাৰ সদৰত পাৰোঁ মই যাম, আৰু যিকেইখনত মই যাব নোৱাৰোঁ আমাৰ মন্ত্ৰীসভাৰ সদস্য, বিশেষকৈ উদ্যোগ মন্ত্ৰী ডাঙৰীয়া নিজে গৈ আপোনালোকক বিতৰণ কৰিব। আমি নিশ্চিতভাৱে নিৰ্ধাৰিত সময় এই বিত্তীয় বৰ্ষ ফেব্ৰুৱাৰী মাহৰ জানুৱাৰীৰ 15 তাৰিখৰ পিছত আৰু ফেব্ৰুৱাৰী মাহৰ প্ৰথম 15 দিনৰ ভিতৰত এই আঁচনিৰ ধন আপোনালোকৰ মাজত বিতৰণ কৰিম। ইয়াৰ পিছত বহুকেইজনে মোক নিযুক্তিৰ বিষয়ে সুধি আছে। সকলোৱে জানে যে ডাইৰেক্টৰেট অফ হেল্থ ছাৰ্ভিচ আৰু ডাইৰেক্টৰেট অফ মেডিকেল এডুকেশ্যন অৰ্থাৎ স্বাস্থ্য বিভাগৰ নিযুক্তিসমূহ আমি 22 তাৰিখে দিম। কিন্তু চাহ বাগিচাৰ 3% ৰিজাৰ্ভেশ্যনত যিসকলে চাকৰি পাইছে তেওঁলোকক আমি নিযুক্তি পত্ৰ 23 তাৰিখে দিম। এটা নিযুক্তি
সকলোৰে